হেল্ল' অসমবাসী ৰাইজ, ৱেলকাম আমাৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভাল। আজি আমি ওলাই আহিলোঁ বজাৰৰ ফালে। হোমিঅ'পেথি দোকান এখনলৈ বুলি ওলাই আহিলোঁ। তো সৰু সুৰা চৰ্দি কাহ হ'লে আমি হোমিঅ'পেথি ঔষধে। আৰু এইফালে ইণ্ডিপেণ্ডেন্স ডে'ৰ কাৰণে ফিল্ডখন সজোৱা হৈছে, তাকে চাই গ'লোঁ। আৰু এইফালে আমি আহি পালোঁ হোমিঅ'পেথি দোকানখনত। তো ডক্তৰক ভিজিট কৰিলোঁ আৰু এতিয়া ঔষধ বনাব দিলোঁ। তো বাহিৰত ওলাই আহিলোঁ ঔষধ লৈ। আৰু এইফালে ৰাজধানী ট্ৰেইনখন পাৰ হৈ গৈছে কাৰণে এনেকৈ লাইন বন্ধ। আৰু আজি বজাৰৰ বাৰ কাৰণে এনেকৈ বাটৰ কাণে এনেকৈ বজাৰ বহে। তো চব্জি দোকানৰ ফালে এনেকৈ আহিলোঁ আৰু দেখা পালোঁ গাজৰ, বিট, মূলা আবতৰীয়াকৈ ওলাইছে। তো কেইটামান উঠাই ল'লোঁ আমি, গাজৰ এপোৱা, বিট এপোৱা এনেকৈ কৰি। আৰু ধনিয়া দেখা পাই ধনিয়াৰ দাম সুধিলোঁ, ধনিয়াৰ দাম বোলে 500 টকা। চব্জিখিনি লৈ আহিলোঁ আৰু বাটতে এইফালে কুঁহিয়াৰ ৰস পেৰি থকা দেখা পাই আমি কুঁহিয়াৰ ৰস খাই যাওঁ বুলি ৰৈ দিলোঁ। আৰু দোকানীজনে এগিলাচ কৰি দিলে আমাক। তো ফাৰ্ষ্টতে মই বুবুমণিক খাব দিলোঁ। তো বুবুমণিও গৰম পৰিছে ন, সেইটো কাৰণে ভালকৈ খালে কুঁহিয়াৰ ৰস। খাই আহিলোঁ আৰু এইফালে আমি ইণ্ডিপেণ্ডেন্স ডে'ৰ কাৰণে আমি ফ্লেগ এটা ল'লোঁ। তো বুবুমণিৰ পাপাই বাছি লৈছে ইণ্ডিপেণ্ডেন্স ডে'ৰ কাৰণে। দোকানীজনে কলা 30 টকাডাল দিব খুজিছিল, কিন্তু তাৰ পাপাই বগা 30 টকাটোহে ল'ব বিচাৰে। তো এইটোকে ল'লোঁ আৰু গুচি আহিলোঁ। আৰু লগতে সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে'। তো আজিলৈ ভিডিঅ' ইমানেই, বাই।